তোমাৰ দাপোন তোমাতেই থমকি ৰয় মোৰ সপোন নীলিমাৰ 20th এপ্ৰিল আজি জোৰোণ হয় আৰু কালি বিয়া আছে ভাৱনাৰ সাগৰ তুমি মোৰ হয় কপা কপা উঠে কিনো কয় জানো আজি তুমি মোৰে হয় সপোনৰ শেষ নাই ৰ'দে কয় ভাল পোৱাৰ ৰ'দালি তুমি হয় একাজলি সপোনে দুচকুতে গোপনে উশাহত মৰমে জীয়াই অভিমানী হৃদয়ে হাল ফুলে কপোতে কিয়নো মনে মোৰ বিচাৰে তোমাকে সপোনৰ শেষ নাই ৰ'দে কয় ভাল পোৱাৰ ৰ'দালি তুমি হয় যাদৱ আৰু মোৰ লাভ ষ্টৰী ষ্টাৰ্ট হ'ল নেৰিষ্টত আৰু সি মোৰ ছিনিয়ৰ আছিলে 3 years ছিনিয়ৰ আছিলে সি মোতকৈ আৰু সি আছিলে আমাৰ ফ্ৰেছাৰ মানে লগ কেনেকৈ পালোঁ লগটো আমি আমাৰ ফ্ৰেছাৰ আছিলে তো ফ্ৰেছাৰত সি ঢোল বজাইছিলে আৰু মই ডান্স কৰিছিলোঁ মানে চ' সি ছিনিয়ৰ সি ঢুলীয়া আছিলে আৰু মই ফ্ৰেছাৰ মই নাচনি আছিলোঁ চ' তেনেকৈ আমাৰ ষ্টাৰ্ট হৈছিলে গোটেই লাভ ষ্টৰীটো হাতৰঙি ৰঙেৰে যাদৱৰ লগত মোৰ ৰিলেশ্যনশ্বিপ 9 yearsৰ হ'ল আৰু বহুত আপছ এণ্ড ডাউনছ আৰু বহুতখিনি বস্তু আমি ফেচ কৰিছোঁ আৰু ফাইনেলি আফটাৰ 9 years আমি আমাৰ ডেষ্টিনেশ্যনটো আজি আমি লাইক ছাকচেছফুলি হ'বগৈ আৰু আমাৰ নুবুজা কথাবোৰ অজানিতে তুমি কপা কপা উঠে কিনো কয় জানো আজি তুমি মোৰে হয় সপোনৰ শেষ নাই ৰ'দে কয় এজ এ পাৰ্চন হি ইজ ভেৰি গুড মেচিয়ৰ্ড আৰু বহুত শান্ত হয় অলমষ্ট মোৰ অপজিট হয় আৰু মানুহটো আৰু মোক বহুত মানে কণ্ট্ৰলো কৰিব পাৰি আৰু মোৰ মুড ছুইংছৰ লগত সি বহুত ভালকৈ ডিল কৰিব পাৰে আৰু